আজি আমাৰ পাৰিজাতজোপা একেলগে 30 পাহ ফুলিছে। মই প্ৰথমে কৈছিলোঁ ৰাতিপুৱা ভিডিঅ' এটা কৰোঁতে মই 24 পাহ বুলি কৈছিলোঁ। তাৰমানে মই 24টামান কলিহে দেখিছিলোঁ। গোটেই কলিখিনি তলতলৈ গৈ পেলাই যেতিয়া মই লিখিলোঁ পূৰা 30 পাহ আছে। দেখিছে একদম তললৈকে আছে সেইবিলাক। এতিয়া ভিতৰৰ পৰা ভিডিঅ'টো কৰিছোঁ, গতিকে স্পষ্টকৈ মানে ফুলপাহ সন্মুখৰ পৰা দেখুৱাব পৰা নাই। তললৈ গৈ কৰোঁতে মানে কি হৈছে, একদম ওপৰত আছে যে সৰু সৰু দেখিছে। আৰু এতিয়া লাহে লাহে মেল খাই আহিছে। ভিতৰতো আছে 3টা কলি, এই 3টা ভিতৰত আছে। এয়া দেখিছেনে? এতিয়া 11টা বজা নাই, 10:40ত মই কৰিছোঁ এইটো ভিডিঅ'। এতিয়া এনেকৈ মেল খাইছে আৰু দেখিছে, এনেকৈ মেল খাইছে। আৰু এইখিনিতে সৰহকৈ আছে। চব বহুতখিনি আছে। উল্টা উল্টা হৈ আছে খালি। দেখিছে, আৰু বহুত ধুনীয়া এটা গোন্ধ, তাৰমানে আমোল মোলাই আছে। কৈছোঁ নহয়, গোন্ধত আমোল মোলাই আছে। জকমকাই থকা পাৰিজাতজোপাত গোন্ধেও আমোল মোলাই আছে। পাৰিজাতৰ সৌন্দৰ্য একদম জকমকাই আছে। এই কলিটো নুফুলিলে আকৌ দেই, এইটো আৰু এটা কলি আছে, 2টা কলি কাইলৈ ফুলিব সেইকেইটা। এতিয়া এইখিনি ফুলিলে। এইবাৰ মানে পূৰা 30 পাহ একেলগে এইবাৰ ফুলিছে। আগতে যোৱা বছৰ 20 পাহ ফুলিছে, তাৰ আগত 8 পাহ 7 পাহ এনেকৈহে ফুলিছিলে। এইবিলাক এনেকুৱাকৈ হয় আৰু ডাঙৰ হৈ যাব। ৰাতি 12টাত ধুনীয়াকৈ মেল খাই যাব আৰু ৰাতিপুৱালৈ আৰু নাথাকে, একো নাথাকে। সেইটো কাৰণেই আৰু বেয়া লাগে, ৰাতিপুৱা কোনেও নেদেখে আৰু ফুলপাহ। এইবিলাক বহুত ধুনীয়াকৈ ফুলি আছে। আৰু এইজোপা গছজোপা দেখুৱাই দিছোঁ। দেখিছেনে কিমান ডাঙৰ হৈ গৈছে গছজোপা, বহুত ডাঙৰ হৈ গৈছে। খুব ধুনীয়া লাগিছে, গোন্ধটোও ধুনীয়া, ফুলখিনিও ধুনীয়া। অকণমান ভিডিঅ' কৰি থ'লোঁ, আপোনালোকক দেখুৱালোঁ। আৰু যাওঁগৈ দেই এতিয়া। আমোল মোল পাৰিজাত ফুল।